সদনলৈ ৰূপান্তৰিত হয় আৰু সদনলৈ ৰূপান্তৰিত হোৱাৰ পাছত সেই সদনত চৰকাৰী পক্ষৰ পৰা প্ৰথম যিগৰাকী বক্তাই উপস্থাপন কৰিব তেওঁই হ'ব চৰকাৰী পক্ষৰ দলপতি। দলপতি মানে তেওঁৰ কোনোবা এগৰাকী হয়তো প্ৰাইম মিনিষ্টাৰ হ'ব পাৰে বা যদি বিধানসভাৰ ক্ষেত্ৰত হয় তেওঁ মুখ্যমন্ত্ৰী হ'ব পাৰে, যদি শিক্ষাৰ ক্ষেত্ৰত বিধেয়কখন হয় তেওঁ শিক্ষামন্ত্ৰী হ'ব পাৰে বা যিকোনো এজন মন্ত্ৰীয়ে তেওঁৰ নিজৰ পোৰ্টফলিঅ'ৰ আণ্ডাৰত যিসমূহ থাকিব সেই সময়ৰ বিষয়ে তেওঁ উপস্থাপন কৰিব পাৰিব। গতিকে সদনত প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি কৈছোঁ, তোমালোকে যেতিয়া এখন বিধেয়ক উত্থাপন কৰিবা বিধেয়কখনৰ ক্ষেত্ৰত এটা লিখিত ৰূপ এটা বিধেয়কখনৰ লাগিব যে সদনৰ মতে বিষয়টো, তাৰপিছত তোমালোকে যিটো বিষয় লিখিবা সেই বিষয়টো লিখিতভাৱে প্ৰথমতে অধ্যক্ষৰ অনুমতি ল'ব লাগিব। যে ধৰি লওক আজিৰ বিধেয়কখনৰ ওপৰত মন্তব্য আগবঢ়াইছে, আগতে ক'লা যে আমি চৰকাৰ হিচাপে ভৱিষ্যতৰ দিনত বা বৰ্তমান সময়ছোৱাত অসমৰ আমি জ্বলন্ত সমস্যাসমূহ দেখিছোঁ। যদি বিধানসভা বুলি ধৰি লোৱা, যদি সদন বুলি বা সংসদীয় পৰিক্ৰমা বুলি ভাৰতবৰ্ষৰ সদন বুলি ধৰা, তেন্তে ভাৰতবৰ্ষৰ আমি সমস্যাসমূহ দেখিছোঁ। ৰাস্তা ঘাটৰ নাটনিৰ বাবে আজি বৰ্তমান সময়ছোৱাত আইন ব্যৱস্থাটো কঠোৰ নোহোৱাৰ বাবেই কেনেদৰে দুৰ্ঘটনাত পতিত হৈ প্ৰত্যেকটো বছৰে আমুক শতাংশ মানুহৰ মৃত্যু হৈছে। আজি যিটো সময়ত এগৰাকী ছাত্ৰ ছাত্ৰী বা এগৰাকী ছাত্ৰ ছাত্ৰীক স্কুললৈ পঠাবলৈ বিদ্যালয়লৈ পঠাবলৈ অভিভাৱকৰ ভয় হয় কেৱল আৰু কেৱল মাত্ৰ কঠোৰ পৰিবহণ ব্যৱস্থা নথকাৰ বাবেই। এই যিসমূহ বিষয়বস্তু এনেদৰে যেতিয়া চৰকাৰী পক্ষৰ এগৰাকী দলপতিয়ে সদনত বিধেয়ক এখনৰ অৱতাৰণা কৰিব আৰু সদনৰ দলপতিগৰাকী বিধেয়কখনক আমাক কনভিন্স কৰাব পাৰিব লাগিব যে এই বিধেয়কখন আমাক একচুৱেলি লাগে, বিধেয়কখনৰ মূল বৰ্তমান সময়ত প্ৰাসংগিকতা এটা আছে আৰু এই বিধেয়কখনেহে পৰৱৰ্তী সময়ছোৱাত যান বাহন ব্যৱস্থাটো কঠোৰ হ'লেহে আমাৰ দুৰ্ঘটনাৰ সংখ্যাটো কমি আহিব। এই কথাটো প্ৰতীয়মান কৰিব পৰাকৈ 1 মিনিট সময় যে তেওঁক বেছিকৈ প্ৰদান কৰা হয় আন প্ৰতিযোগীতকৈ, তেওঁ আন প্ৰতিযোগীতকৈ পৃথক নহয়, কিন্তু সেই পৃথকতাটো দেখাবলৈ তেওঁক আমি 1 মিনিট সময় দিওঁ যে বিধেয়কখন চৰকাৰ বা বিৰোধীয়ে কিহৰ কাৰণে সমৰ্থন কৰিব লাগে। আৰু ইয়াৰ পিছতে আজি সদনত দেখিছোঁ যিহেতু নতুন প্ৰতিযোগী, গতিকে তেওঁলোকৰ সন্মুখত ক'ব বিচাৰিছোঁ যে এগৰাকী সদস্যই এগেইনষ্টৰ পৰা বিপক্ষৰ পৰা বিৰোধী পক্ষৰ পৰা আহি প্ৰথমতেই খুব সুন্দৰভাৱে যুক্তিখিনি উপস্থাপন কৰিলে। তাৰপিছত তেওঁ যুক্তিখিনি উপস্থাপন কৰাৰ আগত দলপতিগৰাকীয়ে যেতিয়া বিধেয়কখন উত্থাপন কৰিলে, দলপতিগৰাকীৰ মন্তব্যটো আছিল আজি সদনত হয়তো বিৰোধী পক্ষৰ সদস্যসকলে আমাক এনেদৰে ক'ব পাৰে, আজি সদনত হয়তো বিৰোধী পক্ষৰ সদস্যসকলে আমাক বিৰোধিতা কৰিব পাৰে, কিন্তু বিৰোধিতা কৰিব পাৰে নহয়, হয়তো বিৰোধীও সমৰ্থন জনাব পাৰে। তেতিয়ালৈকে যিহেতু তেওঁলোক চৰকাৰৰ বিৰোধী দল এটা, তেওঁলোকে সদনত উপবিষ্ট হৈ আছে, তেওঁলোকে এটা সংসদীয় পৰিক্ৰমা পদ্ধতিৰ নিৰ্বাচন এটা খেলি আহিছে, যিহেতু এখন সদন, গতিকে সদনৰ মৰ্যাদাৰে আমি প্ৰতিটো বস্তু চাব লাগিব। গতিকে সেই যোনগৰাকী বিৰোধী পক্ষৰ সদস্য এইটো ক'বও পাৰে, তেওঁতো নক'বও পাৰে সেইটো কথা, তেওঁ বিধেয়কখন সমৰ্থনো জনাব পাৰে যদি চৰকাৰী পক্ষৰ দলপতিগৰাকীয়ে কনভিন্স কৰিব পাৰে। আৰু ভাৰতবৰ্ষৰ ইতিহাসত তেনেকুৱা ঘটনা বহুত হৈছে য'ত বিৰোধীয়েও কিছুমান বিধেয়ক চৰকাৰৰ সমৰ্থন জনায়। গতিকে সেই ক্ষেত্ৰত মই ভাবোঁ যে চৰকাৰী পক্ষৰ দলপতিগৰাকী আটাইতকৈ বেছি কৌশলটো আকৰ্ষণীয় কৰিব লাগে, যাতে তেওঁ এনেকুৱা ধৰণৰ কৰিব লাগে যে বিৰোধী নায়েই তেওঁলোকৰ, সকলোৱে যে বিধেয়কখন মানি ল'ব, এনেকুৱা ধৰণে যদি এটা কনভিন্সিং ৱে তাত কথাখিনি প্ৰথমতে এষ্টাব্লিছ কৰি থৈ যাব পাৰে, মই ভাবোঁ বাকী পিছৰ প্ৰতিযোগীসকলে বিধেয়কখনৰ ওপৰত যিটো দৃষ্টিভংগী হ'ব, বিধেয়কখনৰ ওপৰত যিটো আলোচনা হ'ব, সেই আলোচনাটো এটা উচ্চ মানদণ্ডৰ বা এটা উচ্চ পৰ্যায় পাবলৈ সক্ষম হ'ব। তাৰপিছত আহিছোঁ আজি অতি কম দেখিছোঁ চৰকাৰী পক্ষ আৰু বিপক্ষ শব্দটো সম্বোধন কৰাটো। আচলতে সদনত কেতিয়াও বিপক্ষ বুলি নকয়, মানে পক্ষটোহে বিপৰীত, কিন্তু বিৰোধিতা তেওঁলোকে বিৰোধী পক্ষ হ'ব লাগে বা অপজিশ্যন বেঞ্চ। গতিকে বিপক্ষ শব্দটো আচলতে সদনত ব্যৱহাৰ কৰিব নালাগে। আৰু বিশেষকৈ পুনৰবাৰ কৈছোঁ, মই কোনো অভিজ্ঞ ব্যক্তি নহয়, কিন্তু তৰ্কৰ ক্ষেত্ৰখনৰ লগত 2018-19 বৰ্ষৰ পৰা জড়িত হৈ আছোঁ। গতিকে আমি সেই সময়ছোৱাৰ পৰা বৰ্তমানলৈকে আজি বিগত 4-5 বছৰ আমি তৰ্কৰ পৰা যি শিকিছোঁ, ভৱিষ্যত প্ৰজন্মটোকো সেইখিনিহে ক'ব বিচাৰিছোঁ। গতিকে বিধেয়কখনৰ ওপৰত আজি সমগ্ৰ যিসকল প্ৰতিযোগী আছিলে সকলোৰে মই যিসমূহ ভুল হৈছিলে, আৰু তাৰ্কিক বা তৰ্কৰ লগত জড়িত মানুহ এজনৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্যটো হ'ল ভুলবোৰ দেখে তাৰ্কিক এজনে, আৰু সেইটো তাৰ্কিকৰ এটা বৈশিষ্ট্য হোৱা উচিত যে আজি চৰকাৰী পক্ষৰ দলপতিগৰাকীয়ে কি কথাটো কৈ থৈ গ'ল, দ্বিতীয়গৰাকী বক্তাই কি কথাটো কৈ থৈ গ'ল, যাৰ ওপৰত ভিত্তি কৰি মই উপস্থাপন শৈলীটো অধিক সুন্দৰ কৰিব পাৰোঁ। কাৰণ স্ক্ৰিপ্ট লৈ বহুত আহে, সকলোৱেতো ঘৰত এটা নিৰ্দিষ্ট পৰ্যায়ত অনুশীলন কৰি আহে এখন তৰ্ক প্ৰতিযোগিতাত আহিবৰ বাবে। গতিকে তাত যোনটো উপস্থিত বুদ্ধিমত্তাৰ পৰিচয়, আজি এগৰাকী ব্যক্তিয়ে খুব সুন্দৰভাৱে কৈছে যে তেওঁলোক আধুনিক যুগৰ ধৃতৰাষ্ট্ৰ অথবা গান্ধাৰী নেকি। গতিকে তোমালোক সৰু, সেইবাবে মই আকৌ পুনৰবাৰ ক'ব বিচাৰিছোঁ যে ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীত খুব সুন্দৰভাৱে তেওঁ কাউণ্টাৰ কৰিব পাৰে। যে সেইটো আগতে আমি যেতিয়া তৰ্ক কৰিছিলোঁ 2020-21-22 বৰ্ষত, তেতিয়া আমি খুব ব্যৱহাৰ কৰোঁ শব্দটো, যে আজি সদস্যগৰাকীয়ে আমাক ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ সৈতে তুলনা কৰি থৈ গ'ল। গতিকে আমি সেইগৰাকী গান্ধাৰী হ'বলৈ পালে ভাল পাম, যিগৰাকী গান্ধাৰীয়ে নিজৰ চকুৱে এবাৰ নিজৰ পুত্ৰক চাওঁতেই পুত্ৰৰ শৰীৰটো শিললৈ ৰূপান্তৰিত হৈছিল।
তেনে গান্ধাৰী আমিও হ'ব বিচাৰোঁ। এনেকৈও পইণ্টটো কাউণ্টাৰ কৰিব পাৰে বা এনেধৰণৰ যুক্তিটো উপস্থাপন কৰিব পাৰে। আজি বিভিন্ন ধৰণৰ আজি যিহেতু তৰ্ক প্ৰতিযোগিতাখনত সকলো বহি আছিলে আৰু তৰ্কৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্যটো হ'ল আমি কেনেদৰে বিষয়বস্তু এটা চাম আৰু আটাইতকৈ বক্তা এজনৰ বাবে আমি বক্তা আৰু তাৰ্কিক এজনৰ মাজত পাৰ্থক্যটো সেইখিনিতে আজি ইমানখিনি ল'ৰা ছোৱালীয়ে কথা কৈ আছে আৰু বিচাৰক মণ্ডলীৰ সন্মুখত বহি আছে, গতিকে আমি বিচাৰক মণ্ডলীয়ে সম্পূৰ্ণৰূপে এটা কণ্টেণ্টত কথাখিনি কৈ আছে এটা বিষয়বস্তুৰ ওপৰত, গতিকে সকলোৰে আমনি লাগে। আজি মোৰ ইয়াত যেতিয়া বহি আছোঁ আমনি লাগে, কিন্তু তাৰ মাজতে যদি আমি তেওঁলোকৰ দৃষ্টি আকৰ্ষণ কৰিব লাগে, আজি ইয়াত প্ৰতিযোগীৰ সংখ্যা কম, কিন্তু যেতিয়া আমি কোনোবা এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ তৰ্ক কৰিবলৈ যাওঁ তাত প্ৰতিযোগীৰ সংখ্যা 140-150 গৰাকী থাকে। গতিকে 150 গৰাকী বক্তব্য শুনিবলৈ বিচাৰকসকলৰ শেষৰ ফালে আমনি লাগেগৈ। গতিকে তেনে সময়ত নিজৰ যিটো কৌশল, কথা কোৱাৰ যিটো কৌশল, সেই কথা কোৱাৰ কৌশলটো আটাইতকৈ বেছি আকৰ্ষণীয় হ'ব লাগিব। আৰু সেইটো আকৰ্ষণীয় কৰিবলৈ হ'লে আটাইতকৈ ডাঙৰ কথাটো হ'ব অনুশীলন লাগিব প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী। আৰু আটাইতকৈ ভাল কথাটো হ'ল বিদ্যালয়ৰ পৰ্যায়ৰ পৰা যিহেতু আপোনালোকে তৰ্কৰ লগত আজি প্ৰথম জড়িত হৈছে, গতিকে আপোনালোকৰ বাবে ভাল খবৰ, আগৰ দিনতো এনেদৰে বিষয়বস্তুসমূহৰ ওপৰত ভালদৰে অধ্যয়ন কৰি যাব আৰু বিষয়বস্তুটো অধ্যয়ন কৰি কেনেদৰে বিশ্লেষণ কৰিব লাগে সেই বিশ্লেষণটো তৰ্কই শিকায়। গতিকে আমি বৰ্তমান দেখিছোঁ যুৱ প্ৰজন্মৰ মাজত এটা অতি বেলেগ ধৰণৰ এটা মানসিকতা আহিছে। আজি যদি ইয়াত কোনোবা এটা সাংস্কৃতিক অনুষ্ঠান এটা হৈ থাকিলেহেঁতেন, ইয়াত মানুহে গোটেই আজি অনুষ্ঠানটো ভৰি থাকিলেহেঁতেন, কিন্তু তৰ্ক প্ৰতিযোগিতা য'ত বৌদ্ধিক কৰ্ষণৰ এটা স্থলী, তাত হয়তো মানুহৰ সংখ্যা এটা সাংস্কৃতিক অনুষ্ঠানতকৈ কম হ'ব পাৰে, কম হয়, কিন্তু আমাৰ বাবে গুৰুত্বপূৰ্ণ এইবোৰ দিশ। আজি যদি ভৱিষ্যতৰ দিনত আজি আমি উত্তৰ পূৰ্বাঞ্চলৰ কথা কওঁ, আজি আমি অসমৰ কথা কওঁ, অসম এখন অৱহেলিত ৰাজ্য, উত্তৰ পূৰ্বাঞ্চল এটা অৱহেলিত অঞ্চল, কিন্তু অৱহেলিত কিয়? কাৰণ সেই 545 গৰাকী সদস্যৰ মাজত আমাৰ যিসমূহ সমস্যা, আমাৰ যিসমূহ দাবী, সেইসমূহ প্ৰতীয়মান কৰিব পৰাকৈ আমাৰ মাজৰ পৰা হয়তো সেই সাংসদসকল আমি আজি স্বাধীনতাৰ ৭৫টা বছৰে নাপালোঁ, একেবাৰে নাই পোৱা বুলি কোৱা নাই, আমি বহুত ভাল সদস্যও পাইছোঁ, কিন্তু সকলোবিলাক সদস্য আমি তেনেদৰে নাই পোৱা যি আমাৰ সমস্যাবোৰ সদনত উত্থাপন কৰিব পাৰে। গতিকে এই কথা কোৱাৰ কৌশলটো বা বক্তৃতা তৰ্ক কৰাৰ যিটো আমাৰ কৌশল, এই কৌশলটো চবৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ। কাৰণ এই কৌশলটোৱে মোক আপোনালোকৰ সন্মুখত চিনাকি কৰাই দিছে বা আপোনাক মোৰ সন্মুখত চিনাকি কৰাই দিছে, সেইটো ডাঙৰ কথা নহয়, কিন্তু এই যোনটো কৌশল তৰ্ক আৰু বক্তৃতাৰ, এই দুটা কৌশলে এটা অঞ্চলৰ উন্নয়ন সাধন কৰিব পাৰে, যিকোনো এটা পৰিৱেশৰ উন্নতি কৰিব পাৰে আৰু এটা বৌদ্ধিক উৎকৰ্ষ সাধনৰ কঠীয়াতলীলৈ ৰূপান্তৰিত কৰিব পাৰে। গতিকে এইসমূহ দিশ চাব লাগিব। আৰু খুব বেছি নকওঁ, মই বিষয়বস্তুটোৰ ওপৰত কেইটামান কথা ক'ম। আজি বিষয়বস্তুটোৰ ওপৰত যেতিয়া দিয়া হৈছে যে কঠোৰ পৰিবহণ আইন প্ৰণয়নেহে পথ দুৰ্ঘটনা হ্ৰাস কৰিব, আজি মই চাই আছোঁ কোনগৰাকী সদস্যই কি ক'ব। এগৰাকী সদস্য, মই কাৰো নাম নকওঁ ইয়াত, এগৰাকী সদস্য খুব ধুনীয়াকৈ কৈছে, তাৰ আগতে যিটো আলোচনা আছিলে, আলোচনাটো এটা বেলেগ এটা পৰ্যায়ত আছিলে, আলোচনাটো অকল আইনৰ মাজত সীমাবদ্ধ হৈ আছিল। এগৰাকী সদস্য আহি পটককৈ ক'লেহি যে কেনেদৰে পথ দুৰ্ঘটনাসমূহ কঠোৰ আইন প্ৰণয়নে ৰাস্তাৰ যিসমূহ বাট পথৰ যিসমূহ বিসংগতি, ৰাস্তাসমূহৰ মাজত যিবোৰ ডাঙৰ ডাঙৰ গাঁত, সেই গাঁতসমূহৰ সমস্যা জানো কঠোৰ আইনে সমাধান কৰিব পাৰিব। আজি যান বাহন সংশোধনী আইন কেইবাখনো গ্ৰহণ কৰা হ'ল, যান বাহন সংশোধনী আইন কেইখনে জানো আমাৰ আন্তঃগাঁথনিৰ উন্নয়ন কৰিব পাৰিব? নোৱাৰে। আইন কেইখনে মানুহৰ মাজত আৰু এটা খুব ভাল কথা কৈছে, সজাগতাৰ কথা। আজি আমি যিমানেই আইন প্ৰণয়ন কৰোঁ, আজি ভাৰতবৰ্ষত মহিলাৰ অধিকাৰৰ বাবে, আজি যান বাহনৰ বাবে প্ৰত্যেকটো ক্ষেত্ৰতে প্ৰত্যেকখন আইন আছে। আজি অন্ধবিশ্বাসৰ বাবে আইন আছে। আজি ডাইনী হত্যাৰ প্ৰথাটো কেতিয়াবাই ভাৰতবৰ্ষৰ পৰা নাইকিয়া হ'ল, এতিয়াও সমাজত আছে। তাৰ প্ৰধান কাৰণটো মানুহৰ মাজত সজাগ আৰু সচেতনতাৰ অভাৱ। সেই সজাগ আৰু সচেতনতাটো কেতিয়াও কঠোৰ আইন ব্যৱস্থাটো আনিব নোৱাৰে। মোৰ ঘৰৰ পৰা যদি মই বাইকখন লৈ ওলাই যাওঁতে মই যদি ৰাস্তাত হেলমেটটো পিন্ধা নাই আৰু আগত যদি পুলিচৰ চেকিংটো দেখি তাৰ আগত মই হেলমেটটো লগাই দিছোঁ, সেয়া আমাৰ বাবে আতংক, সেয়া পুলিচৰ ভয়, সেয়া কেতিয়াও সজাগ সচেতনতা আমাৰ বাবে হ'ব নোৱাৰে। কাৰণ এক্সিডেণ্টটো গৈ পেলাই সেই পুলিচ ট্ৰেফিক পইণ্টটোৰ ওচৰতে আমাৰ নহয়। গতিকে তাৰ বাবে আমাৰ যিটো মাইণ্ডছেট, আমাৰ যিটো মানসিকতা, সেই মানসিকতাটোৰ আমি উৎকৰ্ষ সাধন কৰিব লাগিব। এই মানসিকতাটোৰ প্ৰশ্নটো আজি এখন অতি বিদ্যালয় পৰ্যায়ৰ তৰ্ক প্ৰতিযোগিতা যদি মানসিকতাৰ প্ৰশ্নটো কেইবাগৰাকী সদস্য আজি সদনত কৈছে, খুব ভাল লাগিছে, তেওঁলোকে খুব ভালদৰে বিষয়বস্তুটো অনুশীলন কৰি আহিছে। আৰু এটা কথা আৰু খুব ভালদৰে কৈছে, কোনোবাই কৈছে আটাইতকৈ বেছি সুৰাৰ ব্যৱহাৰ কৰা, সুৰাপায়ীসকলে গাড়ী চলায়। আৰু সেই সুৰাপায়ীসকলৰ প্ৰধান সমস্যাটো হ'ল যে চৰকাৰে, এগৰাকীয়ে কৈছে এটা সোণৰ কণীৰ পৰা হাঁহ হয়, যোনটো আমাৰ যিটো ৰাজহ ব্যৱস্থা, আটাইতকৈ বেছি ইকনমিকেলি কণ্ট্ৰিবিউশ্যন যদি কাৰোবাৰ আছে, সেয়াই হৈছে আমাৰ আটাইতকৈ বেছি হ'ল আমাৰ সুৰাৰ পৰা আটাইতকৈ দেশৰ অৰ্থনীতিখনলৈ বেছি কণ্ট্ৰিবিউশ্যন বা বেছি অৱদান আছে। গতিকে এই সুৰাৰ যি অৰ্থনীতিলৈ অৱদান, সেই সুৰাৰ অৱদানটোৱে কিন্তু কোনোবাখিনিত নহয় কোনোবাখিনিত এই যিটো আমাৰ মানসিকতাৰ এটা স্খলন ঘটিছে, আমি যে গৈ পেলাই ওচৰ পালেহে হেলমেটটো পিন্ধি লওঁ, এই মানসিকতাৰ স্খলনটোত তাৰো অৱদান আছে। গতিকে আমি কোনোবা এগৰাকীয়ে যদি ভালদৰেও বাইক এখন চলাই গৈ আছে, সুৰাপায়ী এগৰাকীয়ে যদি তেওঁক
খুব জোৰে আহি মহতিয়াই থৈ যায়হি, সেয়াও এটা এক্সিডেণ্ট। সেয়া কঠোৰ আইনে সুৰাপায়ীগৰাকীৰ মগজুৰ সন্তুলনটো ৰক্ষা কৰিব পাৰিব জানো? নোৱাৰে। কঠোৰ আইন ব্যৱস্থাই কেতিয়াও তেওঁৰ মগজুৰ সন্তুলন ৰোধ কৰিব নোৱাৰে। সেই আইন ব্যৱস্থাৰ জৰিয়তে চৰকাৰে এটা বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিব পাৰিব ঠিকেই, কিন্তু সেই ৰাজহটোৱে কেতিয়াও দুৰ্ঘটনা হ্ৰাস কৰিব নোৱাৰে। দুৰ্ঘটনা হ্ৰাসৰ ক্ষেত্ৰত এগৰাকী সদস্যই খুব ডাঙৰ এটা প্ৰশ্ন আনিছে, শিক্ষাৰ কথা কৈছে যে হয় আমাৰ মাজত এডুকেশ্যন থকা বা এডুকেটেড মানুহৰ সংখ্যা বহুত কম। আজি যেতিয়া আমি নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভে 2022-23 বা 21-ৰ যেতিয়া আমি তথ্য চাওঁ, ভাৰতবৰ্ষৰ প্ৰায় 28%, মই তথ্যৰ উৎসটো কৈছোঁ, তথ্যটো পাহৰিছোঁ, প্ৰায় 28% পুৰুষ নিৰক্ষৰ অৱস্থাত আছে, 12% মহিলা নিৰক্ষৰ অৱস্থাত আছে। গতিকে দেশৰ এটা মুষ্টিমেয় মানুহে নিজৰ সাক্ষৰতাই নাই, তেওঁলোকে আইন ব্যৱস্থাটো কি কেনেদৰে জানিব? সেই 40% মানুহক যদি আমি বাদ দি দিওঁ, বাকী 60% মানুহৰ মাজত যদি আমি কঠোৰ আইন প্ৰণয়ন কৰোঁ, সেই কঠোৰ আইনকেইখনে জানো গোটেই 100% মানুহক সুৰক্ষা দিব পাৰিব? নিশ্চয়কৈ নোৱাৰে। গতিকে এনেকুৱা ধৰণৰ আমাৰ যোনবোৰ টেকনিকেল কুৱেশ্যন আজিৰ টপিকটোৰ ওপৰত, সেই টেকনিকেল কুৱেশ্যনবোৰ আজি মই দেখিছোঁ দুয়োটা পক্ষৰ পৰা উত্থাপন কৰিছে, আৰু গতিকে প্ৰত্যেকগৰাকী আজি সদনত উপবিষ্ট সদস্যক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু বিচাৰক মণ্ডলীয়ে তেওঁলোকৰ মন্তব্য যিহেতু প্ৰদান কৰিবই, মই আৰু বহুত বেছি দীঘলীয়া নকৰোঁ, সকলোলৈকে শুভেচ্ছা জনাইছোঁ। আৰু কোনে কেনেদৰে কি কোন ক্ষেত্ৰত কি আৰু পুনৰবাৰ আকৌ তেওঁলোকে অধ্যয়ন কৰিব লাগিব বা পুনৰবাৰ চাব লাগিব, তাৰ বিষয়ে মই খুব সুন্দৰভাৱে তেওঁলোকৰ যিসমূহ ভুল ত্ৰুটি আছে সেইসমূহ মই লিখি থৈছোঁ। গতিকে প্ৰতিযোগিতাৰ শেষত ছাত্ৰ ছাত্ৰীসকলে যদি কিবা জানিব বিচাৰে বা সুধিব বিচাৰে সুধিব পাৰিব। পুনৰবাৰ এই সংসদীয় পৰিক্ৰমা পদ্ধতিৰ যি তৰ্ক প্ৰতিযোগিতা, এই তৰ্ক প্ৰতিযোগিতাত আমাৰ অসমৰ যিসকল ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ বৃদ্ধি হওক, ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক উৎকৰ্ষ সাধন হওক, আৰু এনেধৰণৰ যিসমূহ অনুষ্ঠান, এই অনুষ্ঠানবোৰ জীপাল হৈ থাকক, যাতে ভৱিষ্যতৰ দিনত আমিও এগৰাকী ভাল নেতা, এগৰাকী নহয় আমি বহুগৰাকী হাজাৰগৰাকী আমি নেতা, ভালদৰে কথা ক'ব পৰা ব্যক্তি আমি সমাজৰ পৰা জন্ম দিব পাৰোঁ, যি আমাৰ অঞ্চলটোক সমাজখনক সমৃদ্ধিময় কৰি তুলিব। সকলোলৈকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ এনে এটা সুযোগ প্ৰদান কৰাৰ বাবে। আৰু পুনৰবাৰ কৈছোঁ, অধ্যক্ষৰ আসন গ্ৰহণ কৰাৰ মোৰ যোগ্যতা নাই, তথাপিও তৰ্কৰ ক্ষেত্ৰত জড়িত, আৰু যিহেতু ছাৰৰ অনুৰোধ পেলাব নোৱাৰি আপোনালোকৰ সন্মুখত উপস্থিত হ'লোঁ। গতিকে তৰ্ক মোৰ প্ৰিয়, আৰু তৰ্কত উপস্থিত থাকি খুব ভাল পাওঁ, তৰ্কৰ সৈতে আগৰ পৰা যিহেতু জড়িত। গতিকে প্ৰত্যেকগৰাকী আজি সদনত উপবিষ্ট বিচাৰক মণ্ডলী, অঞ্চলটোৰ বয়োজ্যেষ্ঠ লোক, শিক্ষক শিক্ষয়িত্ৰী, প্ৰত্যেকগৰাকীৰ শ্ৰীচৰণত পুনৰবাৰ সশ্ৰদ্ধ প্ৰণিপাত জ্ঞাপন কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকললৈ মৰম জনাইছোঁ, অভিভাৱকসকললৈ শ্ৰদ্ধা নিবেদিছোঁ, আৰু সদুশেষত মোৰ চমু বক্তব্যৰ ইমানতে ইতিৰেখা টানিছোঁ। ধন্যবাদ।